নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম বিধানসভাত অন্তৰ্বৰ্তীকালীন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ। সন্মুখত ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণাংগ বাজেটৰ সলনি দাখিল কৰা হৈছে অন্তৰ্বৰ্তীকালীন বাজেট। আৰু এই 2026ৰ অন্তৰ্বৰ্তীকালীন বাজেটত ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। বাজেটত কি ঘোষণা কৰা হৈছে চাওঁ আহক। 2020-21ত ৰাজ্যৰ জনমূৰি আয় আছিল 86,947 টকা আৰু 2025-26ত এই জনমূৰি আয় হৈছে 1,85,429 টকা। 5 বছৰত ৰাজ্যৰ জনমূৰি আয় 133% বৃদ্ধি পাইছে। দেশৰ ভিতৰত দ্ৰুতগতিত বৃদ্ধি হৈছে অসমৰ জনমূৰি আয় আৰু বিগত 5 বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয়। বিধানসভাত এই তথ্য দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু লগতে ৰাজ্যবাসীক কেইবাটাও বৃহৎ উপহাৰ আগবঢ়াইছে এই বাজেটে। বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰা হৈছে। বিধৱা পেঞ্চন 300 টকাৰ পৰা 1,250 টকালৈ বৃদ্ধি কৰা হৈছে। অংগনবাড়ী কৰ্মীৰ দৰমহা 6,500 টকাৰ পৰা 8,000 টকালৈকে বৃদ্ধি কৰা হৈছে। অংগনবাড়ী সহায়িকাৰ দৰমহা 3,250 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে। ৰান্ধনীৰ দৰমহা 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰা হৈছে। আশা কৰ্মীৰ দৰমহা 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে। ছুপাৰভাইজাৰৰ দৰমহা 9,000 টকাৰ পৰা 10,500 টকালৈকে বৃদ্ধি কৰা হৈছে। বাজেটত এই তথ্য দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু লগতে কৰ সংগ্ৰহত সফল হৈছে ৰাজ্য চৰকাৰ। বছৰি বৃদ্ধি পাইছে 13% কৰ সংগ্ৰহৰ পৰিমাণ। 2020-21 বৰ্ষত কৰ সংগ্ৰহ হৈছিল 17,134 কোটি টকা আৰু 2024-25 বৰ্ষত কৰ সংগ্ৰহ হৈছে 30,052 কোটি টকা। আৰু লগতে 2028 চনৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হ'ব অসম। বাজেটত এই ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। পৰৱৰ্তী খবৰ, AIUDFত যোগদান কৰিলে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু এই কাৰ্যসূচীত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে যোগদান কৰে AIUDF দলত। উল্লেখযোগ্য যে আমছুৰ পৰা পদত্যাগ কৰি ৰেজাউল কৰিম চৰকাৰে যোগদান কৰিছিল কংগ্ৰেছত, কিন্তু কংগ্ৰেছত মাত্ৰ 3 দিনৰ ভিতৰতে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৰেজাউল কৰিম চৰকাৰ। আৰু আজিৰ দিনটোত AIUDFত যোগদান কৰিছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, কংগ্ৰেছত নাথাকে ভূপেন বৰা। বুকু ডাঠ কৰি ল'লে কংগ্ৰেছ এৰাৰ চূড়ান্ত সিদ্ধান্ত। কংগ্ৰেছৰ হাইকমাণ্ডৰ ওচৰত দাখিল কৰা পদত্যাগ পত্ৰক লৈ পুনৰ বিবেচনা নকৰে ভূপেন বৰাই। মঙলবাৰে পুৱাই নিজৰ স্থিতি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। কংগ্ৰেছৰ হাইকমাণ্ডৰ ওচৰত দাখিল কৰা পদত্যাগ পত্ৰক লৈ পুনৰ বিবেচনা নকৰে ভূপেন বৰাই। মঙলবাৰে পুৱাই নিজৰ স্থিতি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। তেওঁ মুকলিকৈ এই পদত্যাগৰ সিদ্ধান্তত কোনো বিবেচনা নকৰোঁ বুলি সদৰি কৰে। যিমানেই সময় বাগৰিছে সিমানেই ভূপেন বৰাৰ মুখেৰে নিগৰিত হৈছে কংগ্ৰেছ বিৰোধী কথা বতৰা। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত তেওঁ সন্মুখীন হোৱা মানসিক হাৰাশাস্তিৰ কথা মুকলিকৈ ক'লে সংবাদ মাধ্যমৰ আগত। কংগ্ৰেছ হাইকমাণ্ডলৈ প্ৰেৰণ কৰা পত্ৰত ভূপেন বৰাই কি লিখিছে তাৰ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰিলে মঙলবাৰে। তেওঁ এই সন্দৰ্ভত কয় যে মই হাইকমাণ্ডলৈ প্ৰেৰণ কৰা পত্ৰত APCC আৰত নাথাকোঁ বুলি লিখিছোঁ। এই আৰ শব্দটোৰ অৰ্থ কংগ্ৰেছত থকা সকলোৱে জানে আৰু হাইকমাণ্ডেও ইয়াৰ অৰ্থ বুজিব বুলি মই বিশ্বাস কৰোঁ। দলত থকা কালত মোৰ কথাৰ গুৰুত্ব নাছিল। টিভিৰ সন্মুখত মোক জ্যেষ্ঠ নেতা বুলি কয়, কিন্তু বাস্তৱত ইয়াৰ কোনো মূল্য নাই। কংগ্ৰেছত দিনক দিনে কিদৰে এলাগী হৈছিল সেই সকলো কথা এটাকৈ পৰ্যায়ক্ৰমে ৰাজহুৱা কৰিছে ভূপেন বৰাই। তেওঁ কয় যে
কংগ্ৰেছে মক কৰা বঞ্চনাৰ বাবেই মিত্ৰ দলৰ এগৰাকী নেতাই ক'ব পাৰে যে হু ইজ ভূপেন বৰা। কংগ্ৰেছৰ বাবে মই কি কৰা নাই। কংগ্ৰেছৰ ভিতৰত বহু অন্তকণ্ডল চলি আছে। এনেকৈ হ'লে কংগ্ৰেছ শক্তিশালী যুঁজ কৰিব নোৱাৰে। কংগ্ৰেছে শক্তিশালী যুঁজ কৰিব নোৱাৰে আগন্তুক নিৰ্বাচনত যদি এনেকৈ চলি থাকে। এই কথা সময় থাকোঁতে অনুধাৱন কৰা উচিত আৰু মই ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ দুঃসাহস কৰিছোঁ। উল্লেখযোগ্য যে মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব ভূপেন বৰা। ইয়াৰ পিছতে হয়তো ভূপেন বৰাৰ ৰাজনৈতিক ঠিকনা হ'ব বিজেপি, কিয়নো ইতিমধ্যে ভূপেন বৰাৰ কথা বতৰাত প্ৰকাশ পাইছে যে বিজেপিয়েই তেওঁৰ বাবে হ'ব পৰৱৰ্তী ঠিকনা। এতিয়া সকলোৱে আশা কৰিছে ভূপেন বৰাৰ পৰৱৰ্তী ৰাজনৈতিক ঠিকনাৰ সন্দৰ্ভত কৰা আনুষ্ঠানিক ঘোষণালৈ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাই ভাঙি পেলালে অসমৰ অৰ্থনৈতিক অৱস্থা। বাজেট অধিৱেশনৰ মাজতে বিধানসভাত চৰকাৰে লোৱা ধাৰক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ পৰা নিলম্বন হ'ল বিধায়ক অখিল গগৈ। মাৰ্চাল লগাই অখিল গগৈক বাহিৰ কৰি দিয়া হ'ল অসম বিধানসভাৰ পৰা। বিধানসভাৰ পৰা অখিল গগৈক নিলম্বন, মাৰ্চেল লগাই উলিয়াই দিয়া হ'ল বিধায়ক অখিল গগৈ। চৰকাৰে লোৱা ধাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে। চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষণৰ মাজতে ধাৰৰ তথ্য দাঙি ধৰিছিল বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই ভাঙি পেলালে অসমৰ অৰ্থনৈতিক অৱস্থা, এই মন্তব্য কৰিছিল বিধায়ক অখিল গগৈয়ে আৰু তাৰ পিছতে বিধায়ক অখিল গগৈক মাৰ্চেল লগাই বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হৈছে। পৰৱৰ্তী খবৰ, অসমৰ অৱস্থা বৰ এটা ভাল নহয়। অসমত ভয়ংকৰভাৱে বাঢ়িছে মুছলমানৰ সংখ্যা আৰু ইয়াৰে মাত্ৰ 4%হে দেশৰ হিতৰ কাৰণে ভাবে। বাকী 37% বাংলাদেশৰ পৰা অহা। কংগ্ৰেছৰ সময়ত এইসকল মানুহ অসমলৈ আহিছিল। এইসকলে যিকোনো সময়তে সমৰ্থন কৰিব পাৰে বাংলাদেশক। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ। এই সন্দৰ্ভত আদালতৰ কাষ চাপিল সংখ্যালঘু সংগঠন ABMSU। ABMSUৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে আবেদন। মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে আৰম্ভ হ'ল আইনী যুঁজ। এই সন্দৰ্ভত আদালতৰ কাষ চাপিল সংখ্যালঘু সংগঠন ABMSU। ABMSUৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে আবেদন। মিয়া খেদা অভিযানৰ নামত উজনি অসমত গণহত্যাৰ আহ্বান জনোৱা হৈছে। অসমখন মিয়া বিৰোধী জাতীয়তাবাদী নেতাৰ পৈতৃক সম্পত্তি নহয়। কলা চশমাধাৰী তথাকথিত নেতাই সংবিধান উলংঘা কৰিছে আৰু কলা চশমা পিন্ধা মিয়া খেদা নেতাই এতিয়া উত্তৰ দিব লাগিব আদালতত। এইদৰে গৰজি উঠিল ABMSUৰ সভাপতি টাইছন হুছেইন। পৰৱৰ্তী খবৰ, মই 5 বছৰ আগৰ পৰা কৈ আহিছোঁ যে ভূপেন বৰা বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। এতিয়া কংগ্ৰেছ অগপ সকলোতে ভাঙোন আৰম্ভ হৈছে। AIUDFৰ পিনে সকলো দলৰ পৰা মানুহ আহি আছে। ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰা সন্দৰ্ভত এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, অৱশেষত পোহৰলৈ আহিল APSC পৰীক্ষাৰ ফলাফল বাতিল কৰাৰ আঁৰৰ কাৰণ। সোমবাৰে বিয়লিৰ ভাগত ঘোষণা কৰা হৈছিল APSC পৰীক্ষাৰ ফলাফল, কিন্তু ফলাফল ঘোষণাৰ কিছু মুহূৰ্তৰ পিছতে বাতিল কৰা হয় এই ফলাফল। তাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অৱশেষত পোহৰলৈ আহিল APSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত কিয় পুনৰ বাতিল কৰিবলগীয়া হৈছিল। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। সোমবাৰে বিয়লি ভাগত ঘোষণা কৰা হৈছিল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিল, কিন্তু হঠাতে আহিল এটা বিশেষ ঘোষণা। কিছু বিসংগতিৰ বাবে বাতিল কৰা হৈছিল ৰাজ্যৰ অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফল। ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ পৰীক্ষাক লৈ
চৰকাৰ তথা লোকসেৱা আয়োগৰ এনে ব্যৱস্থাক সকলোৱে সমালোচনা কৰিলে। বিৰোধীয়ে ইয়াৰ উচিত তদন্ত বিচাৰিছে। কিন্তু ঘোষণা হোৱা পৰীক্ষাৰ ফলাফল 1 ঘণ্টাৰ ভিতৰত আকৌ কিয় বাতিল কৰা হ'ল? ইয়াৰ কাৰণো শেহতীয়াকৈ পোহৰলৈ আহিছে। শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি APSCত মৰাণ মটক জনগোষ্ঠীৰ বাবে সংৰক্ষিত আছিল 2খনকৈ আসন। কিন্তু প্ৰকাশিত তালিকাত নাছিল মৰাণ জনগোষ্ঠীৰ কোনো প্ৰাৰ্থীৰ নাম। ইয়াৰ বিপৰীতে তালিকাত 4খন আসন দিয়া হ'ল মটক জনগোষ্ঠীকে। মৰাণ জনগোষ্ঠীৰ 2 প্ৰাৰ্থীৰ নাম নাহিল পৰীক্ষাৰ ফলাফলত। সেয়েহে ততাতৈয়াকৈ এই ফলাফল বাতিল কৰিছিল অসম লোকসেৱা আয়োগে। সংশোধিত তালিকাত এইবাৰ মৰাণ জনগোষ্ঠীৰ 2 প্ৰাৰ্থীৰ নাম আহিব। কিন্তু সোমবাৰৰ তালিকাত নাম থকা মটক জনগোষ্ঠীৰ 2 প্ৰাৰ্থীৰ নাম কৰ্তন হ'ব। এই সংশোধিত তালিকা 2 এদিনতে অসম লোকসেৱা আয়োগে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।